গাইজ কি খবৰ আপোনালোকৰ ভালে আছে নে নিশ্চয় আপোনালোকৰ ভালে যেহেতু বহাগ মাহ চলি আছে বিহু চলি আছে আৰু সকলোৰে মনবোৰ ভাল মানে আমাৰ অসমীয়া মানুহখিনিৰ আৰু মোৰটো তামাম ভাল আৰু পুৰা বিহু চাই আছো এইকেইদিন আৰু আপোনালোকক কৈছিলো মই যে আমাৰ ঘৰলে এটা ভাল খবৰ আহি আছে আৰু মানে বৰ ক্ষেত্ৰত এটা ভাল খবৰ আৰু সেই ভাল খবৰটো আজি আপোনালোকক ক'বলৈ ওলাইছো নিশ্চয় আপোনালোকে গম পাইছে থাম্বনেইল দেখি আৰু মই কৈও আছো বহুত দিনৰ পৰা কৈ আহিছো যে খবৰটো কম কিন্তু ইমান আগতীয়াকৈ কৈ ভাল নালাগে বস্তুবোৰ বেছি আশা কৰাও বেয়া বস্তু এটা যদি হে পিছত নহয় মনটো বেয়া লাগি যায় তো সেইকাৰণে মই আপোনালোকক কোৱা নাছিলো ইমান দিনে কথাটো হ'ল আজি কৈয়ে দিওঁ চবে মোক কমেণ্টত কৈয়ে আছে যে বা হয় নেকি কুৱেশ্যনটো কৰি আছে মোক কিছুমানক ৰিপ্লাই দিছোঁ কিছুমানক ৰিপ্লাই কৰিব থাকি গ'ল যিহেতু মই ভিডিঅ' এটা বনামে সেইকাৰণে মোৰ আগতীয়াকৈ ৰিপ্লাই দিব ভাল লগা নাই ইমান যিহেতু মই সেইটো টপিকৰ ওপৰত এটা ভিডিঅ' বনামে অকণমান পোহৰ আহিবৰ কাৰণে পৰ্দাখন মেলি দিছোঁ আৰু কৈ দিওঁ ন মই পেহী হ'ব ওলাইছোঁ মানে মোৰ বৌ প্ৰেগনেণ্ট হয় আৰু আমাৰ ঘৰলৈ এটা সৰু টিকলু বেবী আহিব তো সেইকাৰণে মইতো বিৰাট বেছি এক্সাইটেড মোৰ ঘৰৰ মা দেউতা সৰু দাদা ডাঙৰ দাদা আৰু বৌটো এক্সাইটেড হয়ে সিহঁততকৈ বেছি আমি এক্সাইটেড মানে কেনেকৈ কি কৰিম কেনেকৈ ড্ৰেছ পিন্ধাম বাচ্চাটোক বেবী বয় হ'বনে বেবী গাৰ্ল হ'ব সেইবোৰৰ ওপৰত মানে মইতো বৌক সুধি থাকোঁ বৌ কি হ'ব বেবী বয় নে বেবী গাৰ্ল মানে যিয়ে হওক মানে বেবী এটা হ'লে ভাল লাগে নে ল'ৰাই হওক ছোৱালী হওক সেইটো আমাৰ একো নাই ছোৱালী হ'লে অকণমান বেছিয়ে ভাল পাম মই কিন্তু ভগৱানে দিয়া বস্তু ন ল'ৰা ছোৱালীক গম নাপাওঁ মানে ছোৱালীবোৰৰ ইমান ধুনীয়া ধুনীয়া ড্ৰেছ থাকে ন সৰু টিকলু বেবী গাৰ্লবোৰৰ ইমান ধুনীয়া ধুনীয়া ড্ৰেছ পায় তো ড্ৰেছবোৰ পিন্ধাবৰ কাৰণে মই বেবী গাৰ্ল হ'লে বেছি ভাল পাওঁ বাট যদি বেবী বয়ো দিয়ে তেন্তেও একো নাই বেবী বয়ৰো ধুনীয়া ধুনীয়া বস্তু পায় মানে কাপোৰৰ ক্ষেত্ৰত আৰু ভাল বস্তু পায় তো মই বহুত বেছি এক্সাইটেড আৰু আপোনালোকে নিশ্চয় জানে যে ঘৰত যেতিয়া সৰু কেঁচুৱা এটা থাকিব তো ঘৰৰ মানুহবিলাকৰ মানে মনবোৰ কেনেকুৱা হ'ব ভাবকচোন আপোনালোকৰ যদি এটা ঘৰত সৰু বাচ্ছা আছে আপোনালোকে জানে যে সেই বাচ্ছাটোক লৈয়ে মানে গোটেই ঘৰখন চলি থাকে বা সেই বাচ্ছাটোৰ কাৰণে মানে কি আৰু ভাষা নাই মানে কেনেকুৱা ফূৰ্তি লাগিছে মনটো মানে বেবীটো আহিব মই এনেকৈ কৰিম সেনেকৈ কৰিম সি ডাঙৰ হ'লে মোক পেহী মাতিব কিবা মাতিব এটচেট্ৰা বহুত বেছি ফূৰ্তি আৰু বৌ নিজেও বহুত বেছি এক্সাইটেড হৈ আছে খবৰটো আপোনালোকক আগতে দিম বুলি ভাবিছিলোঁ কেইদিনমান আগতে মানে যেতিয়াই হৈছিল তেতিয়াই দিম বুলি ভাবিছিলোঁ কাৰণ আপোনালোক যিহেতু মোৰ ইউটিউব ফেমিলি হয় আপোনালোকৰ পৰা একো কথা নুলুকাওঁ মই কম বুলি ভাবি আছিলোঁ বাট মই ভাবিলোঁ ইমান এটা বস্তু আশা কৰাটো বেয়া মানে যেতিয়া লাগাতকৈ বেছি যেতিয়া ফূৰ্তি কৰিম মানে সেইটো অকণমান বেয়া হয় তো সেইকাৰণে মই বোলো নাই অকণমান যাওক সময় লাহে কম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো আজি সেই দিনটো আহিল মই ভাবিলোঁ আজি এইটো সঠিক সময় আপোনালোকক কথাটো জনোৱাটো সেইকাৰণে জনালোঁ ছাইডৰ পৰা বাইকৰ শব্দ হৈ আছে ইগন'ৰ কৰিব ইমান মানে এইখিনি সময়ত সদায় সিহঁতৰ বাইকখন মানে ইমান মানে প্ৰব্লেম কৰে এইখিনি সময়ত আৰু ৰাতিপুৱা শুই থকা সময়ত ডিউটি যায় ইহঁতৰ ল'ৰাকেইটা অফিচ যাবলৈ ওলায় তো ইমান শব্দ হয় মানে ঘৰৰ চোতালতে বাইকখন থয় এয়া চাচোন কি কৰিব উপায় নাই মই খিৰিকীখন মাৰি দিছোঁ আপোনালোকে কমেণ্ট কৰিব কিন্তু মোক কাৰ ভাল লাগিছে মোৰ গুড নিউজটো শুনি আমাৰ ঘৰৰ গুড নিউজটো শুনি আৰু আপোনালোকে সকলোৱে আমাৰ পৰিয়ালটোলৈ আশীৰ্বাদ কৰিব স্পেচিয়েলি বৌক আপোনালোকে আশীৰ্বাদ দিব যাতে ভালে এই শুভ কামটো হৈ যায় আৰু আমাৰ ঘৰত টিকলু চাই এটা বেবী আহি যাওক সোনকালে আপোনালোকে সকলোৱে আশীৰ্বাদ দিব আৰু আজিয়ে মোৰ মনটো ভাল লাগিছে যে মই ইমান ডাঙৰ এটা খুচখাবৰি বুলিয়ে কৈছোঁ গুড নিউজ এটা আপোনালোকক জনাইছোঁ মই আজিহে মনটো ভাল লাগিছে মানে ইমান দিনে কৌ লাগি আছিল কিন্তু আজি ক'ব পাই কিনে পুৰা ৰিলেক্স ফিল কৰিছোঁ মানে মাথাৰ পৰা যেন কিবা এটা হেডেক গৈছে আৰু যে আজি কৈ দিলোঁ বাৰু কথাটো তো ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে পেহী হ'ব ওলাইছোঁ আৰু আমাৰ ঘৰৰ প্ৰথমতে 5টা মেম্বাৰ আছিল তাৰপিছত বৌ আহিল 6টা হ'ল এইবাৰ টিকলুটো আহিব 7টা হৈ যাব পুৰা এটা ডাঙৰ ফেমিলি হৈ যাব আৰু তো ভাল লাগিছে চব এক্সাইটেড আমি মইতো ইনফেক্ট এইটো ভাবিছোঁ বাচ্ছাটোৰ বাৰ্থডেত কি কৰিম প্ৰথমবাৰ বাৰ্থডেত বা যেতিয়া ভাত খুৱাব ন বাচ্ছাটোক 7 মাহত যে ভাত খুৱাই কি কৰিম মই মানে এতিয়াৰ পৰা ভাবি আছোঁ আৰু বাচ্ছাটো যেতিয়া আহিব প্ৰথমবাৰ হস্পিটেলৰ পৰা ঘৰত তেতিয়া কেনেকৈ কি চেলিব্ৰেট কৰিম কেনেকৈ বেলুন আৰাম কেনেকৈ কি কেক চেক কাটিম মোৰ এতিয়াৰ পৰা প্লেনিং আৰু ভগৱান সোনকালে যাতে বেবীটো আহি যায় আমাৰ মাজলৈ আৰু
তাক সুকলমে পঠিয়ায় আৰু ভগৱানে সেইটোৱে আৰু আপোনালোকে আশীৰ্বাদ কৰিব বৌক এটা যাতে সুস্থ হেল্ডি বেবী জন্ম হয় আহে আমাৰ ঘৰলৈ আৰু কি ক'ম আৰু বিৰাট ফূৰ্তি আমাৰ ঘৰত এইকেইদিন মানে চবেই মানে বৌৱে মানে এটেনশ্যনটো পাই আছে এইকেইদিন ঘৰত যিহেতু আৰু এটা আহিব বৌৱেতো যেতিয়া আমাৰ ঘৰত মানে বৌ ফাৰ্ষ্ট আহিছিল বিয়া হৈ কিনে বৌৱেতো গোটেই মোৰ এটেনশ্যনখিনি গোটেই বৌৱে লৈ গৈছিল এতিয়া বৌৰ এটেনশ্যনখিনি টিকলুটোই নিব মানে কি ক'ম আৰু বিৰাট ভাল লাগি আছে তো আপোনালোকে আশীৰ্বাদ কৰিব আজি ভিডিঅ'টো ইমানতে সামৰো ন নেক্সট ভিডিঅ' আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব বাই বাই যদি আজি ভিডিঅ'টো ভাল লাগিলে প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে মোৰ গুড নিউজটো সকলোৱে পায় আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব মোৰ চেনেলটো বহুত ছাবস্ক্ৰাইবাৰ কমি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যেতিয়া আমাৰ টিকলুটো হয় আপোনালোকক দেখুৱাম বাৰু মই প্ৰথমতে যেতিয়া জন্ম হয় জন্মৰ দিনা দেখুৱাম বাৰু সেইটো এটা বেলেগকৈ ভিডিঅ' হ'ব তো সেয়াই আৰু বাই বাই